মাস্ক কিন্তু ধেমালি নহয় আগবাইছো দ্য মৰ্নিং শ্বৰ প্ৰথমটো খবৰলৈ দেশত ক্ৰমাৎ হ্ৰাস পাইছে কৰোনা সংক্ৰমণৰ হাৰ বিগত 24 ঘণ্টাত 1,52,052 জন নতুনকৈ আক্ৰান্ত হৈছে এদিনতে 2,34,022 জন কৰোনাৰ পৰা আৰোগ্য লাভ কৰিছে কৰোনা আক্ৰান্তৰ হাৰ 9.7% কৰোনাৰ পৰা আৰোগ্যৰ হাৰ 91.6% দেশত ক্ৰমাৎ হ্ৰাস পাইছে কৰোনা সংক্ৰমণৰ হাৰ বিগত 24 ঘণ্টাত 1,52,000 জন নতুনকৈ আক্ৰান্ত হৈছে দেশত আনহাতে এদিনতে 2,34,022 জনে কৰোনাৰ পৰা আৰোগ্য লাভ কৰিছে কৰোনা আক্ৰান্তৰ হাৰ হৈছে 9.7% আৰু কৰোনাৰ পৰা আৰোগ্যৰ হাৰ হৈছে 91.6% ইফালে ৰাজ্যত ক্ৰমাৎ হ্ৰাস পাইছে কৰোনা সংক্ৰমণ আৰু মৃত্যুৰ হাৰ দেওবাৰে অসমত কৰোনা আক্ৰান্তৰ হাৰ 4.53% বিগত 24 ঘণ্টাত 3,245 জন নতুনকৈ কৰোনাত আক্ৰান্ত হৈছে কামৰূপ মহানগৰত 422 জন নতুনকৈ আক্ৰান্ত হৈছে দেওবাৰে ৰাজ্যত 55 গৰাকী কৰোনা ৰোগীৰ মৃত্যু হৈছে দেওবাৰে 71,598টা কোভিড টেষ্ট কৰা হৈছিল কৰোনাৰ পৰা আৰোগ্যৰ হাৰ হৈছে 85.97% আৰু দ্য মৰ্নিং শ্বৰ কোভিড কেয়াৰ লাইভত আজি আমি কথা পাতিম দুটাকৈ গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত এফালে কোভিড মহামাৰীয়ে সংহাৰ চলাইছে আৰু তেনে সময়তে ব্ল্যাক ফাংগাছৰ আতংক ক্ৰমাৎ বৃদ্ধি পাইছে ৰাজ্যত এই ব্ল্যাক ফাংগাছনো কি কাৰণত হ'ব পাৰে ব্ল্যাক ফাংগাছৰ লক্ষণসমূহ কি ব্ল্যাক ফাংগাছৰ পৰা আমি কি সাৱধানতা অৱলম্বন কৰিব লাগে এই সকলো বিষয় সামৰি আমি আলোচনা কৰিম আৰু তাৰ সমান্তৰালকৈ কোভিড সন্দৰ্ভত আলোচনা কৰিম পোষ্ট কোভিড কি সমস্যা আহিব পাৰে পোষ্ট কোভিডৰ পিছত লবলগীয়া সাৱধানতাৰ ওপৰত আমি আলোচনা কৰিম আৰু এই দুইটা বিষয়ত আলোচনা কৰিবলৈ আজি আমাৰ সৈতে থাকিব দুগৰাকীকৈ চিকিৎসক লাইভত থাকিব দুগৰাকীকৈ চিকিৎসক আমি এই মুহূৰ্তত আপোনাৰ সৈতে পৰিচয় কৰোৱাই দিম দুগৰাকীকৈ চিকিৎসকক আমাৰ সৈতে আছে ডক্টৰ চন্দনা শৰ্মা সিনিয়ৰ কনসালটেন্ট ইন্টাৰনেল মেডিসিন হেলথ সিটি হস্পিটেল আৰু লগতে আমাৰ সৈতে আছে ডক্টৰ বিকাশ চৌধুৰী সিনিয়ৰ কনসালটেন্ট ইএনটি ডিপাৰ্টমেন্ট হেলথ সিটি হস্পিটেল আমি ডক্টৰ চন্দনা শৰ্মা আৰু ডক্টৰ বিকাশ চৌধুৰী দুইগৰাকীকে স্বাগতম জনাইছো আমাৰ অনুষ্ঠানৰ মাজলৈ মই প্ৰথমে চন্দনা শৰ্মা আপোনাৰ কাষলৈ আহিছো আমি এটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰিম পোষ্ট কোভিডৰ পিছত কি কমপ্লিকেশনস আহিব পাৰে এই সম্পৰ্কত আমি আলোচনা কৰিম প্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিম যেহেতু বিভিন্ন কেছ আমি দেখিছো যে পোষ্ট কোভিডৰ পিছতে যথেষ্ট জটিল সমস্যাৰ সন্মুখীন হয় আৰু বহু সময়ত বহু ৰোগীয়ে মৃত্যুক আকোৱালি লবলগীয়া হৈছে পোষ্ট কোভিডৰ সময়ছোৱাত গতিকে এনে সময়ছোৱাত কি অসুবিধা আহিব পাৰে বা কি জটিল অৱস্থাৰ সৃষ্টি হ'ব পাৰে কোভিডৰ পিছত নমস্কাৰ হাই হয় পোষ্ট কোভিড কমপ্লিকেশনছৰ বিষয়ে যদি আমি আলোচনা কৰিবলৈ যাওঁ তাত সকলোতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে পোষ্ট কোভিড যেটো লাং কমপ্লিকেশন বা ৰেসপিৰেটৰি ফেইলিয়াৰ আমি বহুত দেখিছো যে এতিয়া কোভিডৰ যদিও পজিটিভিটি ৰেট কমি আহিছে কিন্তু ডেথ ৰেটটো ইমান কমা নাই আৰু মোস্ট ডেথবোৰ যিবোৰ হৈছে বা মৃত্যুৰ হাৰ যেটো বাঢ়িছে সেইবোৰ হৈছে পোষ্ট কোভিড যিবোৰ লাং কমপ্লিকেশনছ আৰু লাং কমপ্লিকেশন মানে যেতিয়া কোভিড হোৱাৰ পিছতো লাঙত যথেষ্টখিনি ড্যামেজ কোভিড ভাইৰাছে এৰি থৈ গৈছে আৰু এবাৰ এই সেকেন্ড ওয়েভটো দেখা গৈছে যে কোভিডে লাং কমপ্লিকেশনবোৰ বহুত বেছি সিভিয়াৰ হৈছে লাঙৰ কমপ্লিকেশনবোৰ আৰু বহুত লোকক কোভিড নেগেটিভ হৈ যোৱাৰ পিছতো ৰেসপিৰেটৰি সাপোৰ্ট মানে আপোনাৰ অক্সিজেন বা ভেন্টিলেটৰি সাপোৰ্টৰ প্ৰয়োজন হৈছে আৰু এই সকল লোকৰ যিখিনি হস্পিটেল ষ্টে
বা আপোনাৰ যিখিনি সাপোৰ্টৰ দৰকাৰ হয় যেনেকৈ অক্সিজেন সাপোৰ্ট বা ভেন্টিলেটৰী সাপোৰ্ট হেতু বহুত দীঘলীয়া হৈছে গতিকে সকলোতকৈ গুৰুত্বপূৰ্ণ পোষ্ট কোভিড কমপ্লিকেশনটোৱে হৈছে যেটো ৰেসপিৰেটৰী ফেইলিয়াৰ বা ARDS বুলি আমি কওঁ লাং কমপ্লিকেশনটো সকলোতকৈ গুৰুত্বপূৰ্ণ ইয়াতকেও কিছুমান অন্য সিস্টেমিক কমপ্লিকেশনো দেখা গৈছে যেনেকৈ খুব ফেটিক বা ভাগৰ ভাৱ এটা হৈছে কোভিড হোৱাৰ পিছত মানুহবোৰৰ ভাগৰ ভাৱটো বহু দিনলৈ থাকে দুসপ্তাহ তিনি সপ্তাহলৈকে মানুহবোৰৰ চিৰি উঠিলে বা কিবা গধুৰ কাম কৰিলে ভাগৰ ভাৱ এটা থাকে অক্সিজেন লেভেলটো বহুত লোকৰ হস্পিটেলৰ পৰা ঘৰলৈ যোৱাৰ পিছতো অকমান কম থকা দেখা গৈছে গতিকে কিছুমান পেশেন্টক আমি যেতিয়া ঘৰলৈ ডিসচাৰ্জ কৰিছো হস্পিটেলৰ পৰা তেওঁলোকক অক্সিজেন স্ট্ৰিক্টলি মনিটৰ কৰিবলৈ কোৱা হৈছে আৰু যিকোনো মুহূৰ্তত যদি অক্সিজেন লেভেল কমি গৈছে পোষ্ট কোভিডৰ ক্ষেত্ৰতো আপোনাৰ অক্সিজেনৰ প্ৰয়োজন হৈছে থাৰ্ডলি আৰু এটা গুৰুত্বপূৰ্ণ কমপ্লিকেশন যেটো আমি আগতেও কৈ আহিছো যে হাৰ্টৰ মায়োকাৰ্ডাইটিছ বুলি কয় পোষ্ট কোভিড মায়োকাৰ্ডাইটিছ গতিকে হাৰ্টৰ চেকআপ এটা কৰাটো পোষ্ট কোভিডত অত্যন্ত গুৰুত্বপূৰ্ণ কাৰণ কেতিয়াবা কোভিডৰ পিছত সাডেন কাৰ্ডিয়াক ডেথ বা হাৰ্টৰ কমপ্লিকেশনো দেখা যায় গতিকে এইকেইটা হৈছে সকলোতকৈ গুৰুত্বপূৰ্ণ কমপ্লিকেশন যেটো পোষ্ট কোভিডত দেখা গৈছে আৰু তাৰ বাহিৰেও আপোনাৰ ভোক নলগা খাব মন নোযোৱা বা ক্ৰনিক ফেটিক যেটো কয় সেইবোৰ সিম্পটমো পোষ্ট কোভিডত বহু দিনলৈ দেখা গৈছে আৰু এইবোৰৰ পৰা সকলোৱে এলাৰ্ট হৈ থকা উচিত আৰু ডাক্তৰৰ পৰামৰ্শ সোনকালে লোৱা উচিত এটোৱে নহয় যে কোভিডটো নেগেটিভ হৈ যোৱাৰ পিছতে সকলো প্ৰবলেম তাতে শেষ হৈ যাব পোষ্ট কোভিডতো বহুতখিনি কমপ্লিকেশনছ দেখা গৈছে আৰু এইবোৰ সকলোৱে গুৰুত্বপূৰ্ণভাৱে লোৱাটো দৰকাৰ নিশ্চয় অত্যন্ত গুৰুত্বপূৰ্ণ কথা আপুনি জনাইছে যাতে ইয়াক সহজভাৱে আমি নলওঁ অতি গুৰুত্বপূৰ্ণভাৱে আমি ল'ব লাগিব গুৰুত্ব সহকাৰে আমি ইয়াৰ সৈতে যুঁজ দিব লাগিব মই এই মুহূৰ্তত ডক্টৰ বিকাশ চৌধুৰী আপোনাৰ কাষলৈ আহিছো যে কোভিডৰ সমান্তৰালকৈ কিন্তু আন এটা আতংক এই মুহূৰ্তত বিয়পি পৰিছে সমগ্ৰ ৰাজ্যত যে ব্ল্যাক ফাংগাছৰ সংক্ৰমণ প্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিম এই ব্ল্যাক ফাংগাছ কি শেহতীয়াকৈ কাছাৰত ধৰা পৰিছে আন এগৰাকী ব্ল্যাক ফাংগাছৰ আক্ৰান্ত ৰোগী কোভিড আক্ৰান্ত ৰোগীজনৰ দেহত ধৰা পৰিছে ব্ল্যাক ফাংগাছৰ অৱস্থিতি ইতিমধ্যে শিলচৰ মেডিকেল কলেজ হাস্পতাল কৰ্তৃপক্ষই এই কথা আনুষ্ঠানিকভাৱে প্ৰকাশ কৰিছে গুৱাহাটীতো এখন ব্যক্তিগত হাস্পতালত এগৰাকী ৰোগী ধৰা পৰিছিল ব্ল্যাক ফাংগাছৰ আক্ৰান্ত হৈছিল অৱশেষত মৃত্যুমুখত পৰে যুৱকজনে আৰু শেহতীয়াকৈ এনে দুই এটা কেছ পোহৰলৈ আহিছে অসমতো গতিকে আপোনাৰ পৰা প্ৰথমে জানিব বিচাৰিম এই ব্ল্যাক ফাংগাছ দৰাচলতে কি কিমান ভয়াবহ এই ব্ল্যাক ফাংগাছ So, black fungus বা mucormycosis আমি যেটো মেডিকেল টার্মত mucormycosis বুলি কওঁ প্ৰথমতে এটা কথা মই কৈ ল'ব লাগিব এই বেমাৰটোক লৈ ৰাইজ আতংকিত হোৱাৰ কোনো কাৰণ নাই এই বেমাৰটো এটা নতুন বেমাৰ নহয় আৰু দ্বিতীয় কথাটো হ'ল এই যোনটো ফাংগাছটো যোনটো ফাংগাছ এই ব্ল্যাক এই mucormycosis কৰে সেই ফাংগাছটো নতুন ফাংগাছ নহয় সো এই বেমাৰটো আমাৰ ইণ্ডিয়াত আৰু ভাৰতত আৰু আপোনাৰ পৃথিৱীটো আগৰ পৰাই এটো আছে আৰু ইয়াৰ চিকিৎসাও সমান্তৰালভাৱে চলি আছে আপোনাক আৰু এটা কথা মই জনাব খোজো আপোনাৰ জৰিয়তে ৰাইজক যে পৃথিৱীৰ 70% মিউকৰমাইকোচিছে আমাৰ ইণ্ডিয়াত হৈছিলে কোভিডৰ আগতে সো এতিয়া আমাৰ কোভিডৰ সময়ত ডেফিনেটলি মিউকৰমাইকোচিছৰ আপোনাৰ ইনসিডেন্সটো বহুত বাঢ়িছে এতিয়া আমাৰ 10000 মানে হৈছেগে ইণ্ডিয়াত কেছ এই ব্ল্যাক ফাংগাছটো সচৰাচৰ সকলো কোভিড ৰোগীৰ নহয় যি সকল কোভিড ৰোগীৰ বিভিন্ন কাৰণত ইমিউনিটিটো লো ধৰক আপোনাৰ তেও প্ৰি এক্সিস্টিং ডায়াবেটিস আছে আনকন্ট্ৰোল ডায়াবেটিস সেই সকল ৰোগী অকমান এই ব্ল্যাক ফাংগাছ বা আপোনাৰ মিউকৰমাইকোচিছৰ কাৰণে prone হয় সো ব্ল্যাক ফাংগাছ বা মিউকৰমাইকোচিছ ৰোগটো এটা সিৰিয়াস কমপ্লিকেশন কোভিড ৰিলেটেড কমপ্লিকেশন আৰু সমান্তৰালভাৱে আমি আৰু এটা ক'ব লাগিব যে অকল আমি মিউকৰমাইকোচিছৰ কথাই ক'লেই নহব আমি এই গোটেই বেমাৰটোক আমি কোভিড এছ'চিয়েটেড মাইকোচিছ তাৰ মানে কোভিড এছ'চিয়েটেড ফাংগেল ইনফেকশন বুলি এতিয়া আমি
কওঁ কাৰণ অকল মিউকৰমাইক'চিছেই নহয় সমান্তৰালভাৱে আৰু কেইটামান ফাংগাছ আপোনাৰ এছপাৰজিলাছ বুলি কয় আৰু কেণ্ডিডা বুলি কয় কেণ্ডিডাইচিছ সেইকেইটাও সমান্তৰালভাৱে এতিয়া বাঢ়িছে হয় হয় কাৰণসমূহ কি আচলতে ব্লেক ফাংগাছৰ কি কাৰণ থাকিব পাৰে কিহৰ কাৰণে এই সংক্ৰমণ বৃদ্ধি পাব পাৰে আৰু ইয়াৰ প্ৰধান লক্ষণসমূহ কি এই বিষয়ত আপোনাৰ পৰা জানি ল'ব বিচাৰে কাৰণৰ কথা ক'ব গ'লে আমি এতিয়া ক'ব লাগিব যে যিসকল ৰোগী কোভিডত আক্ৰান্ত হৈছে তেওঁলোকৰ সকলোৰে ব্লেক ফাংগাছ হোৱা নাই এতিয়া আমি চাব লাগিব কি সকল ৰোগীৰ হৈছে আমি এতিয়া দেখিছোঁ যে ইণ্ডিয়াত আমাৰ অলমষ্ট 10,000 মান কেছ হৈছে এই 10,000 কেছৰ আমি দেখিছোঁ যে তাৰে অধিক সংখ্যক কেছেই ডায়েবেটিছত আক্ৰান্ত এতিয়া যিসকল ৰোগীৰ আগৰ পৰা ডায়েবেটিছ আছে আৰু কোভিডৰ সময়ত তেওঁলোকৰ ব্লাড ছুগাৰটো আনকণ্ট্ৰল ব্লাড ছুগাৰ যিটো আমি কনচেনট্ৰেট কৰিছোঁ বা পেচেণ্টে কনচেনট্ৰেট কৰিছে যে তেওঁলোকে অক্সিজেন লেভেল চেক কৰি আছে সঘনাই কিন্তু আমি ব্লাড ছুগাৰটো পাহৰি গৈছোঁ আৰু বিভিন্ন কাৰণত কোভিডৰ ট্ৰিটমেণ্টত আমি ষ্টেৰইড ইউজ কৰিছোঁ ষ্টেৰইডে আমি জানো যে ব্লাড ছুগাৰটো ইনক্ৰিজ কৰে গতিকে সেই সকল ৰোগী যিসকল ৰোগীৰ আনকণ্ট্ৰল ডায়েবেটিছ আৰু লগত কোভিড হৈছে তেওঁলোকৰ আমি দেখিছোঁ যে এই মিউকৰমাইক'চিছ বা ব্লেক ফাংগাছটো অধিক সংক্ৰমণ হৈছে সেই সকল ৰোগী এতিয়া আপুনি যদি লক্ষণৰ কথা সোধে লক্ষণবোৰ আমি চাব লাগিব যে মিউকৰমাইক'চিছ আমি এতিয়া বহুত ধৰণৰ মিউকৰমাইক'চিছ আছে যিটো প্ৰধানকৈ হয় সেইটো আমি কওঁ ৰাইনো অৰ্বিটো চেৰিব্ৰেল মিউকৰমাইক'চিছ যিটো নাক চকু আৰু ব্ৰেইনত হয় সেইটোৱে আমি সঘনাই এতিয়া কোভিডৰ সময়ত দেখি আছোঁ তাৰ বাহিৰেও গেষ্ট্ৰইণ্টেষ্টিনেল মিউকৰমাইক'চিছ বা পালমনাৰী মিউকৰমাইক'চিছ যিটো আমাৰ লাঙত হয় আৰু ধৰক গেষ্ট্ৰইণ্টেষ্টিনেল তাৰমানে পেটৰ ভিতৰত হ'ব পাৰে সেয়াও দেখা পোৱা যায় কিন্তু কোভিডৰ সময়ত আমি যিটো দেখিছোঁ সেইটো হৈছে আমি নাক চকু আৰু ব্ৰেইনৰ যোনটো মিউকৰমাইক'চিছ সেইটো আৰু ইয়াতে আমি চাব লাগিব যে মিউকৰমাইক'চিছ বেমাৰটো যেতিয়া আৰম্ভ হয় ধৰক নাকৰ পৰা পোৰ্টেল অফ এণ্ট্ৰিটো নাক হয় যেতিয়া আমি প্ৰথম আৰ্লিয়েষ্ট পাৰ্টত আমাৰ লক্ষণ কি হ'ব পাৰে আমাৰ নাকটো বন্ধ হ'ব পাৰে কনজেশ্যন আৰু লগত আপোনাৰ ক'লা ৰঙৰ বা ৰঙচুৱা বৰণৰ ডিচাৰ্জ হ'ব পাৰে সেইটো এটা প্ৰধান আপোনাৰ এয়া ফিচাৰ আৰু তাৰ লগতে আপোনাৰ বিষ হ'ব পাৰে ইউনিলেটাৰেল ফেচিয়েল পেইন নৰ্মেলি এই বেমাৰটোত আমি সচৰাচৰ মুখৰ এটা অংশত আমি বিষ দেখিব পাৰোঁ বিষ অনুভৱ কৰিব পাৰোঁ আৰু এইটোৰ মতে এইটো নহয় যে আপোনাৰ বিষ মুখখনত বিষ হ'লে এইটো মিউকৰমাইক'চিছ হ'ব বিষটো এনেকুৱা হ'ব লাগিব এইটো অসহ্যকৰ বিষ হ'ব লাগিব মুখৰ এটা অংশত তাৰপিছত লাহে লাহে যেতিয়া বেমাৰটো স্প্ৰেড হৈ যায় তেতিয়া আপুনি তালুত ক'লা ৰঙৰ আলচাৰ হ'ব পাৰে লগতে আপোনাৰ যেতিয়া চাইনাছৰ ভিতৰত সোমাই তেতিয়া মুখৰ এটা অংশ ফুলি যাব পাৰে ফুলাটো মানে ইট শুড বি আ ডেফিনিট চুৱেলিং এইটো যে এনেকুৱা নহয় যে মোৰ ফুলা লাগিছে তেনেকুৱা নহয় মুখখন ডেফিনিট চুৱেলিং এটা দেখা পাব লগতে যেতিয়া গৈ পেলাই চকুলৈ গ'লে তেতিয়া চকুটো ফুলি আহিব পাৰে ৰঙা পৰিব পাৰে আপোনাৰ ডাবল ভিজন তাৰমানে দুটা বস্তু দেখিব পাৰে সেইখিনি হ'ব পাৰে আৰু চকুৰ পিছফালে অসহ্যকৰ বিষ হ'ব পাৰে তাৰপিছত লাহে লাহে যেতিয়া গৈ পাই ব্ৰেইনলৈ যাব তেতিয়া ব্ৰেইন ৰিলেটেড চিমটমবোৰ আমি দেখিবলৈ পোৱা যায় কনফিউজন হ'ব পাৰে মূৰৰ অসহ্যকৰ বিষ হ'ব পাৰে তেনেকুৱাকৈ গৈ থাকে কিন্তু আমাৰ কথাটো হ'ল কি এইটো একেদিনাই গোটেইখিনি নহয় আৰম্ভ হয় ধৰক নাকৰ চিমটমখিনি আৰম্ভ হ'ব তাৰপিছত আপোনাৰ চকু বা চাইনাছ তেনেকৈ আগবাঢ়ি গৈ থাকিব আৰু লাষ্টত আমাৰ ব্ৰেইনলৈ স্প্ৰেড কৰিব নিশ্চয় ডক্টৰ চৌধুৰী আমি কথা পাতিম আমি লক্ষণৰ কথা আৰু পাতিম তাৰ সমান্তৰালকৈ ট্ৰিটমেণ্ট অপশ্যনছ কি থাকিব পাৰে বা প্ৰিকশ্যনছ আমি কেনেদৰে ল'ব লাগে সেই বিষয়ে কথা পাতিম আৰু তাৰ সমান্তৰালকৈ চন্দনা শৰ্মা আছে আমাৰ সৈতে আমি পষ্ট কোভিড কমপ্লিকেশ্যন বা কেনেকুৱা ধৰণৰ আমি প্ৰিকশ্যনছ ল'ব লাগে এই সমস্যাৰ পৰা হাত সাৰিবলৈ সকলো বিষয়ে পাতিম ইতিমধ্যে ফোন লাইনসমূহ সক্ৰিয় হৈ আছে আপুনিও ফোন কৰি আপোনাৰ সমস্যাৰ সমাধান ল'ব পাৰিব দুয়োগৰাকী চিকিৎসকৰ পৰা কিন্তু তাৰ পূৰ্বে আমি দ্য মৰ্ণিং শ্ব'ত ল'ব লাগিব এটি চমু বাণিজ্যিক
বিৰতি বিৰতি পিছত পুনৰ স্বাগতম আপুনি চাই আছে দ্য মৰ্নিং শ্ব' আৰু কোভিড কেয়াৰ লাইভত আমি গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰি আছো কোভিড বা পোষ্ট কোভিডৰ পিছত হ'ব পৰা সমস্যাৰ বিষয়ত আৰু তাৰ সমান্তৰালকৈ কোভিডৰ লগত যে ব্লেক ফাংগাছৰ সংক্ৰমণ সেই বিষয়ত আমি আলোচনা কৰি আছো দুগৰাকীকৈ চিকিৎসক আছে আমাৰ সৈতে গুৱাহাটী মহানগৰী হেলথ চিটি হস্পিটেলৰ ইণ্টাৰনেল মেডিচিন বিভাগৰ সিনিয়ৰ কনসালটেন্ট ডক্টৰ চন্দনা শৰ্মা আৰু ইএনটি ডিপাৰ্টমেণ্টৰ সিনিয়ৰ কনসালটেন্ট ডক্টৰ বিকাশ চৌধুৰী দুইগৰাকী চিকিৎসকৰ পৰা আপুনি পৰামৰ্শ ল'ব পাৰে আমালৈ ফোন কৰক দুটাকৈ ফোন নম্বৰ ইতিমধ্যে টেলিভিছন স্ক্ৰীনত ফ্লেশ হৈ আছে আপুনি আপোনাৰ সমস্যাৰ সমাধান ল'ব পাৰিব কোভিড সংক্ৰান্তীয় যিকোনো সমস্যাৰ মই ডক্টৰ চন্দনা শৰ্মা পুনৰ আপোনাৰ কাষলৈ আহিছো যেহেতু আপুনি সমস্যাসমূহৰ কথা কৈছে পোষ্ট কোভিডৰ কিন্তু কিমান সিৰিয়াস হিচাপে গণ্য কৰা হয় এই সমস্যাসমূহ বা এই সমস্যাসমূহৰ পৰা পোষ্ট কোভিডৰ সমস্যাসমূহৰ পৰা হাত সাৰিবলৈ আমি কি সাৱধানতা অৱলম্বন কৰিব লাগে হয় সকলোকে ইম্পৰ্টেন্ট কথা হৈছে যে কোভিড হোৱা লোকৰ সকলোৰে যে পোষ্ট কোভিড সিম্পটমছ হ'ব হেতু নহয় কিছু অংশক লোকৰহে আমি পোষ্ট কোভিড কমপ্লিকেশনছ দেখা পাওঁ আৰু মেইনলি এই ক্ষেত্ৰত ক'ব লাগিব যে যি সকল লোক চিকিৎসা পদ্ধতিৰ কথা যদি মই ক'বলৈ আহোঁ যেতিয়া চিকিৎসা পদ্ধতিত আমাৰ প্ৰথম কথা ক'ব লাগিব যে আমি প্ৰিভেনশ্যন আমি ব্লেক ফাংগাছ হোৱাৰ পৰা বাচিব লাগিব সেইটো ক'বলৈ যাওঁতে আমি কেইটামান সতৰ্কতা আমি মানি চলিব লাগিব তাৰে প্ৰথমটো হ'ল আমি কোভিড প্ৰটোকল যিখিনি আছে আমি কোভিড নহলে কেতিয়াও আকৌ ব্লেক ফাংগাছ নহয় বা মিকৰমাইকোচিছ নহয় সেইটো আমি মনত ৰাখিব লাগিব সেইকাৰণে কোভিড বিধি আমি মানি চলিব লাগিব তাৰ মাজত আমি মাস্ক পৰিধান কৰা সকলোতকৈ ইম্পৰ্টেন্ট সেকেন্ড হ'ল আপোনাৰ হাতখন সাফা কৰি ৰাখা ফ্ৰিকুৱেন্ট হ্যান্ড ওয়াশিং বা আপোনাৰ হ্যান্ড স্যানিটাইজেশন সেইখিনি আমি কৰিব লাগিব 3 নম্বৰতে হ'ল আপোনাৰ যোনটো সোশ্যাল ডিস্টেন্সিং বা সামাজিক যোনটো ব্যৱধান মানি চলিবলৈ কৈছে সেইখিনি আমি মানি চলিলে সেইটো আমি কোভিড বা কোভিড এছ'চিয়েটেড যোনটো আমি মিকৰমাইকোচিছৰ কথা কৈছো সেইটোৰ পৰা আমি বাচি থাকিব পাৰিম দ্বিতীয় কথা আমি যেতিয়াই আমি সুবিধা পাওঁ তেতিয়াই আমি ভ্যাকচিনটো ল'ব লাগে এতিয়া আমি ইণ্ডিয়াত যিমান কেছ দেখিছো 10000 কেছৰ কথা কৈছো এতিয়া লাহে লাহে তাৰ পৰা আমি ষ্টেটিষ্টিক্সবোৰ গম পাই আছো যি সকল মানুহে ভ্যাকচিন লৈছে তেওঁলোকৰ এই বেমাৰটো হোৱা নাই বা কমকৈ হৈছে বা তাৰে কমপ্লিকেশনটো কমকৈ হৈছে গতিকে আমি যেতিয়াই আমি সুবিধা পাওঁ ভ্যাকচিনটো আমি ল'ব লাগিব এতিয়া ট্ৰিটমেন্ট অপচন ডেফিনিট ট্ৰিটমেন্ট অপচনৰ যদি কথা আহে তেতিয়া আমাৰ দুটা অপচন আছে এটা হ'ল আমি মেডিকেল ট্ৰিটমেন্ট তাতে আমি কিছুমান দৰব ব্যৱহাৰ কৰো এমফোটেৰিচিন বি বুলি কয় হেতু ইউজ কৰো আৰু সেকেন্ড হ'ল যিহেতু ব্লেক ফাংগাছটো বা মিকৰমাইকোচিছে আমাৰ মুখমণ্ডল বা আপোনাৰ সাইনাস বা নাক বা চকু এইখিনি যিখিনি আমাৰ টিস্যু থাকে সেইখিনি আমাৰ মৰি যায় বা কোলা পৰি যায় গতিকে সাৰ্জিক্যাল ট্ৰিটমেন্টৰ এটা ডেফিনিট ৰোল আছে আৰু সাৰ্জাৰীটো আমি যিমান পাৰে সোনকালে কৰিব লাগে যাতে স্প্ৰেডটো কমি যায় এতিয়া দুই ধৰণৰ ট্ৰিটমেন্ট মই কলো এটা হ'ল মেডিকেল ট্ৰিটমেন্ট আৰু সাৰ্জিক্যাল ট্ৰিটমেন্ট কিন্তু দুইটা বেলেগকে নহয় দুইটা একেলগে চলিব গতিকে আমি আৰ্লিয়েষ্ট পসিবল অপৰচুনিটিত আমি সাৰ্জাৰীটো কৰিব লাগিব আৰু মেডিকেল ট্ৰিটমেন্টটো একেলগে হৈ থাকে আৰু আমি চিকিৎসা পদ্ধতিৰ কথা বিস্তৃতভাৱে আলোচনা কৰিম হ'ব নালাগে ইয়াৰ ডেফিনিট হয় কিছু সময় আপোনাক ৰখাইছো আমি পুনৰ আলোচনা কৰিম কিন্তু তাৰ পূৰ্বে আমি ল'ব লাগিব দ্য মৰ্নিং শ্ব'ত আন এটি বাণিজ্যিক বিৰতি বিৰতিৰ পিছত পুনৰ স্বাগতম আপুনি চাই আছে দ্য মৰ্নিং শ্ব' আৰু দুগৰাকী চিকিৎসকৰ সৈতে আমি আলোচনা কৰি আছো এই মুহূৰ্তত কোভিড সন্দৰ্ভত বিভিন্ন বিষয় আমি আলোচনা কৰিছো পোষ্ট কোভিডৰ বিভিন্ন বিষয় আমি আলোচনা কৰিছো মই ডক্টৰ চন্দনা শৰ্মা পুনৰ আপোনাৰ কাষলৈ আহিছো যিসকল ৰোগী বৰ্তমান হোম আইচোলেশ্যনত আছে সেই ৰোগীসকলৰ বাবে আপোনাৰ কি পৰামৰ্শ থাকিব তেওঁলোকে এই কোভিডৰ জটিল সময়ছোৱাত কি সাৱধানতা তেওঁলোকে অৱলম্বন কৰিব বা পোষ্ট কোভিডত থকা ৰোগীসকলৰ প্ৰতি আপোনাৰ কি পৰামৰ্শ যদি আমি প্ৰথমতে হোম আইসোলেশনত থকা ৰোগীসকলৰ কথা কওঁ হোম আইসোলেশন হল যিসকল ৰোগী এক্টিভ কোভিড মানে কোভিড পজিটিভ হৈ আছে এতিয়াও
সো তেওঁলোকক প্ৰথম 5 to 7 days তেওঁলোকে ঘৰত যেতিয়া থাকিব হোম আইসোলেশনত থাকিব তেওঁলোকে অতি সঘনাই মনিটৰিং অক্সিজেন মনিটৰিং কৰি থকাটো খুব জৰুৰী আৰু অক্সিজেন মনিটৰিংটো কৰিব পাৰে এটা সাধাৰণ পালস অক্সিমিটাৰৰ জৰিয়তে আৰু এই সকলোতকৈ ডাঙৰ কমপ্লিকেশন কোভিডৰ মই আগতেও কৈছো হৈছে লাং কমপ্লিকেশন গতিকে যদি অক্সিজেন স্যাচুৰেশনটো 94 তকৈ বেছি থাকে অধিক থাকে তেতিয়াহলে তেওঁলোকৰ বৰ বিশেষ চিন্তা কৰিবলগীয়া কাৰণ নাথাকে কিন্তু যদিহে কোনো কাৰণত এই হোম আইসোলেশনত থকা সময়ছোৱা তেওঁলোকৰ অক্সিজেন স্যাচুৰেশনটো 94 তকৈ কম দেখায় প্ৰথম কথা দ্বিতীয়তে যদি তেওঁলোকে খুজ কাৰোতে যে আমি 6 মিনিট ৱাক টেষ্ট বুলি কওঁ হেতু তেওঁলোকে ঘৰত কৰাটো দৰকাৰ ৰাতিপুৱা এবাৰ বা সন্ধিয়া এবাৰ এই 6 মিনিট ৱাক টেষ্টটো হৈছে কি যে তেওঁলোকে খুজ কৰাৰ আগতে এবাৰ পালস অক্সিমিটাৰে অক্সিজেন স্যাচুৰেশনটো চাব 6 মিনিট তেওঁলোকে খুজ কৰাৰ পিছত আকৌ এবাৰ অক্সিজেন লেভেলটো চাব যদি 6 মিনিট 6 মিনিট খুজ কৰাৰ আগত আৰু তাৰ পিছৰ যেটো ব্যৱধান যেটো অক্সিজেন কনসেন্ট্ৰেচনৰ ডিফাৰেন্স হেতু যদি স্যাচুৰেশনটো যদি আপোনাৰ মোৰ দেন 5% হয় তেতিয়া হলে তাৰ মানে তেওঁলোকৰ শৰীৰত অক্সিজেন লেভেলটো কমি গৈছে আৰু তেতিয়া তেওঁলোক হস্পিটেলাইজেশন হোৱাৰ অতি দৰকাৰী নিশ্চয় আমি কথা পাতিম এটা ফোন কল আছে আমি ফোন কলটো লৈ লওঁ হয় আমি ফোন কলটো লৈ লৈছো স্বাগতম জনাইছো আপোনাৰ কি আছে জানিবলগীয়া প্ৰশ্নটো কৰিব হয় স্যার মই অলপ মানুষজনে বুঝালে কি হয় যদি সাধারণত সর্দি থাকে মানুষজনে যাব ভয় খাই টেস্ট কৰিবলৈ মানে এনে মানে সর্দি থাকিলে আপনার মানে টেস্টত পজিটিভ ওলাই নেকি মানুহ তো সর্দি হয় কিন্তু সাধারণত সর্দি হলেই মানে টেস্ট কৰিলে মানে পজিটিভ ওলাই নেকি হয় ডক্টৰ চন্দনা শৰ্মা আৰু ডক্টৰ বিকাশ চৌধুৰীত এটা প্ৰশ্ন আহিছে উত্তৰটো যদি দিয়ে হয় হয় তেখেতে সুধিছে যে সৰ্দি হলেই কোভিড পজিটিভ ওলাব পাৰে নেকি আৰু এই ভয়টোৰ কাৰণে বহুত লোকে আহি পেলাই নিজকে টেষ্ট কৰা নাই গতিকে মই ৰাইজলৈ এটোৱে আহ্বান জনাইছো যে কোনো জনৰ যদি সৰ্দি কাহ মূৰৰ বিষ জ্বৰ এনেকুৱা ধৰণৰ সিম্পটম হয় যিবোৰ সচৰাচৰ ভাইৰেল ইনফেকশন এটাৰ সিম্পটম হয় এতিয়া বৰ্তমান যেটো পৰিস্থিতি হৈ আছে আমাৰ কোভিডৰ পেণ্ডেমিক চলি আছে তেওঁলোকে টেষ্ট কৰাটো খুবেই দৰকাৰ কাৰণ সাধাৰণ সৰ্দি কাহু কোভিডৰে লক্ষণ আৰু এতিয়া দেখা গৈছে যে সচৰাচৰ অন্য ভাইৰাছৰ এতিয়া ইনসিডেন্সটো ইমান বেছি নহয় কমন কোল্ড বা অন্য ভাইৰাছৰ ইনসিডেন্সটো কমি গৈছে যেহেতু কোভিড ভাইৰাছটো ওপৰ খুব বেছি ইনসিডেন্সটো হাই হৈ আছে গতিকে সাধাৰণ সৰ্দি কাহ জ্বৰ মূৰৰ বিষ হলেও টেষ্ট কৰি লোৱাটো খুব দৰকাৰ কাৰণ টেষ্ট কৰিলে প্ৰথম কথাটো আমি সতৰ্কতাটো আনিব পাৰিম আৰু লোকজনক আইসোলেট কৰি ৰাখিব পাৰিম তেওঁৰ পৰা যাতে আৰু অন কাৰোবালে বেমাৰটো বিয়পি নপৰে গতিকে সৰ্দি কাহ জ্বৰ মূৰৰ বিষ গাৰ বিষ এই সকলোবোৰ সিম্পটমতে ৰাইজে আগবাঢ়ি আহি সেলফ টেস্টিং কৰাটো খুব দৰকাৰ হয় ডক্টৰ শৰ্মা আমি আলোচনা কৰি আছিলো হোম আইসোলেশনত থকা ৰোগীৰ বাবে পৰামৰ্শৰ বিষয়ে যদি আপুনি কন্টিনিউ কৰে বিষয়খিনি হয় প্ৰথমটো আমি অক্সিজেন আমি আৰু এটা ফোন লৈ লৈছো কথাখিনি মাজলৈ যাম আমি আৰু এটা ফোন লৈ লৈছো আইসোলেশনত থাকে আমি আৰু এটা ফোন লৈ লওঁ স্বাগতম আপোনাৰ পৰিচয়টো জনাব লগতে আপোনাৰ প্ৰশ্নটো কৰিব মই পাঠশালাক কৈছো মোৰ নাম নিতান্ত কুমাৰ দাস হয় মই জানিব খুজিছো কি মোৰ প্ৰথম আমি মিছেছৰ প্ৰথম ভ্যাকচিনটো ললো আমি 21 এপ্ৰিলত ললো 21 এপ্ৰিল হয় এতিয়া মানে সেকেন্ডটো ডোজ আনা স্কাৰচিটি হৈছে এতিয়া মানে আমাৰ এমাহটো পাৰ হৈ গ'ল যে ভ্যাকচিনটো কেতিয়া আহে কোনো গম পোৱা নাই এতিয়া কিমান দিনৰ ভিতৰত ললো অসুবিধা নহয় সেকেন্ড ডোজটো কিমান দিনৰ ভিতৰত ল'ব পাৰি আপুনি সেই বিষয়ে জানিব বিচাৰিছে হয় তাতে তেওঁ কোনটো ধৰণৰ আমাৰ এতিয়া দুটা ধৰণৰ ভ্যাকচিন আমি গভৰ্নমেন্ট অফ আসামে দি আছে এটা হল কোভিশিল্ড আৰু এটা হল কোভ্যাক্সিন তেওঁ কোনটো ভ্যাকচিন লৈছে সেইটো জানিব পৰাতেন মোৰ উত্তৰ দিওঁতে অকমান সুবিধা হ'ল হয় তথাপিও মই কৈ দিছো কোভিশিল্ড যদি তেওঁ লৈছে তেতিয়া হয় আপুনি যদি লাইনত আছে তেতিয়া হলে কোনটো ভ্যাকচিন লৈছে আপুনি চিকিৎসকে জানিব বিচাৰিছে আমি কোভিশিল্ড লৈছিলো
কোভিশিল্ড হয় ধন্যবাদ হয় যদি আপুনি কোভিশিল্ড লৈছে তেতিয়াহ'লে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ নিউ ডাইৰেক্টিভ হ'ল যে আপুনি 12ৰ পৰা 16 সপ্তাহৰ ভিতৰত ছেকেণ্ড ড'জটো ল'ব লাগিব এতিয়া আপোনাৰ যেহেতু এপ্ৰিলত লৈছে আপোনাৰ এতিয়াও সময় আছে হা আপুনি নিয়াৰেষ্ট যোনটো আপোনাৰ ভেকচিন চেণ্টাৰ আছে তেওঁলোকৰ লগত টাচত থাকক আৰু আমি যিমানখিনি খবৰ গম পাই আছো যে এতিয়া আমি সেকেন্ড ওয়েভৰ মাজেৰে গৈ আছো আৰু এতিয়া আমি যিখিনি আমি পঢ়ি আছো বা যিখিনি আমি ইনফৰমেশন আমাৰ ওচৰলৈ আহি আছে এপিডেমিওলজিষ্ট বুৰে কৈছে যে আমি থাৰ্ড ওয়েভ এটা এক্সপেক্ট কৰিব পাৰো বাই সেপ্টেম্বৰ অক্টোবৰ হেখিনি সময় সেপ্টেম্বৰ অক্টোবৰ মাহত থাৰ্ড ওয়েভৰ এটা স্ট্যাটিস্টিক্যাল থাৰ্ড ওয়েভৰ প্ৰভাৱ পৰিব পাৰে আমি পাতিম থাৰ্ড ওয়েভৰ কথা এটা কথা এটা চলিছে হয় আমি এটা ফোন কল লৈ লও তাৰ আগতে এটা ফোন কল লৈ লও নমস্কাৰ স্বাগতম আপোনাৰ প্ৰশ্নটো কৰিব হেল্ল' মই ডিব্ৰুগড়ৰ কৈছিলো হয় মোৰ মানে ফেটি লিভাৰ মানে এই বেজিটো ল'ব পাৰিম নাই সেইটোৱে সুধিছিলো মই আপুনি ভ্যাকচিন ল'ব পাৰিবনে নাই ফেটি লিভাৰ আছে আপোনাৰ হয় হয় পাৰিব ফেটি লিভাৰৰ কোনো কন্ট্ৰাইণ্ডিকেশন নহয় ভ্যাকচিন লোৱাৰ মই যেহেতু সকলোৱে এই ভ্যাকচিন লোৱা নোলোৱাৰ কথাটো খুধি আছে মই ইয়াতে অকমান ক্লেৰিফিকেশন দিব খুজু যে ভ্যাকচিন কন্ট্ৰাইণ্ডিকেশন মানে ভ্যাকচিন যি সকল লোকে ল'ব নোৱাৰে খুব কম কন্ট্ৰাইণ্ডিকেশন আছে সকলো সচৰাচৰ বেমাৰ যেনে ব্লাড প্ৰেছাৰ ডায়াবেটিস থাইৰয়েড তেওঁ কোৱা মতে ফেটি লিভাৰ এনিমিয়া এই সকলো হৃদৰোগী যিবিলাক কাৰ্ডিয়াক পেশেন্ট সকলো ৰোগীয়ে ভ্যাকচিনটো নিশ্চিন্তভাৱে ল'ব পাৰে খালি যি সকল লোকৰ এনাফাইলেক্সিস বা এলাৰ্জিক ৰিঅ্যাকশন ফাৰ্স্ট ডোজত এলাৰ্জিক ৰিঅ্যাকশন হয় বা ভ্যাকচিনটোৰ যেটো কম্পোজিশন হে ভ্যাকচিনৰ কনস্টিটুয়েন্টত যদি কিবা এলাৰ্জি আছে এলাৰ্জিক ৰিঅ্যাকশন আছে হৈছে তেতিয়া হলে তেওঁ ভ্যাকচিনটো কন্ট্ৰাইণ্ডিকেটেড তেতিয়া তেওঁ ল'ব নোৱাৰে আৰু সেইটো হৈছে এটা সিভিয়াৰ এনাফাইলেটিক ৰিঅ্যাকশন যদি হয় তেতিয়া ল'ব নোৱাৰে গতিকে বাকি সকলো ৰোগীয়ে ভ্যাকচিনটো নিশ্চিন্ত মনে ল'ব পাৰে হয় ডক্টৰ চৌধুৰী পুনৰ আপোনাৰ কাষলৈ আহিছো অতি চমুকৈ যদি আপুনি কৈ দিয়ে থাৰ্ড ওয়েভৰ কথা আমি অনুষ্ঠান সামৰিব লাগিব থাৰ্ড ওয়েভৰ কথা থাৰ্ড ওয়েভ লৈ আমি বহুত আতংকিত হ'ব নালাগে মই এতিয়া আমি থাৰ্ড ওয়েভ অহালৈকে আমাৰ বহুতখিনি মানুহ আমি ভ্যাকচিন পাব আৰু গতিকে মই ভাবো যে থাৰ্ড ওয়েভ লৈ পেলাই বহুত আতংকিত হ'ব নালাগে থাৰ্ড ওয়েভ আহিব আমি যেনেকৈ সেকেন্ড ওয়েভ আমি সন্মুখীন হৈছো তেনেকৈ আমি থাৰ্ড ওয়েভো ভাবো যে আমি আৰু বেটাৰ প্ৰিপেয়াৰ্ড হৈ পেলাই আমি পাৰিম নিশ্চয় ধন্যবাদ অশেষ ধন্যবাদ জ্ঞাপন কৰিছো আপোনালোকৰ এই বহুমূলীয়া সময় আমাক দিলে আমাৰ দৰ্শকসকলক দিলে যেহেতু কোভিড ষ্ট্ৰেছৰ মাজত আপোনালোকে থাকিবলগীয়া হৈছে ফ্ৰণ্ট লাইন যোদ্ধা হিচাপে নিটো কোভিড পেচেণ্ট সকলৰ সৈতে আপোনালোকে থাকিবলগীয়া হৈছে সেৱা আগবঢ়াই গৈছে তাৰ মাজতে এই বহুমূলীয়া সময় দিলে আমাৰ দৰ্শকসকলক ধন্যবাদ জ্ঞাপন কৰিছো অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে আৰু ইয়াৰ লগতে সময় হ'ল আজিৰ দ্য মৰ্নিং শ্ব'ৰ পৰা বিদায় লোৱাৰ নমস্কাৰ